নমস্কাৰ বন্ধুবান্ধৱীসকল, মই ৰুবি আপোনাক সকলোকে মোৰ চেনেল ৰুবি আছামিজ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। মোৰ এইটো নতুন ভিডিঅ' মই আপোনালোকক আজি দেখুৱাব লৈছোঁ আমি নিজে সহজতে কিদৰে চাদৰত পতি লগাব পাৰোঁ। বলকচোন তেনেহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে এটা এটাকৈ পতিকেইটা কাটি ল'ব আৰু পতিকেইটা জইন কৰাই ল'ব। চিধা ছাইডটো সদায় ভিতৰ ছাইডে ৰাখিব। চাওক মই কিদৰে জইন কৰি আপোনালোকেও এইদৰে জইন কৰি ল'ব। জইন কৰোঁতে সদায় দুটা চিলনি মাৰিব, কাৰণ তেতিয়া চিলনিটো দুটা মাৰিলে কেতিয়াও খুলি নাযায়। এয়া দেখিছিলে মই কেনেকৈ জইন কৰি লৈছোঁ, আপোনালোকে এইদৰে জইন কৰি ল'ব। আৰু এটা ফালে সদায় আপোনালোকে তিনিটা পতি জইন কৰিব। এয়া দেখিছিলে মই কেনেকৈ জইন কৰিছোঁ। মোৰ চাদৰৰ পতিকেইটা গোটেইকেইটা জইন কৰা হৈ গৈছে। আপোনালোকেও এইদৰে এটা ছাইডত তিনিটা পতি জইন কৰি ল'ব। এতিয়া আমি চাদৰখনত কিদৰে পতিকেইটা লগাম সেইটো চাব আপোনালোকে। আৰু এটা কথা মনত ৰাখিব, চাদৰৰ পতিকেইটা চাদৰখনত লগাওঁতে আগতে যিকেইটা জইন কৰিছিলোঁ তাত নখেৰে অকণমান আঁকুৰি দিব। তেতিয়া মানে কি হয়, লগাওঁতে সুবিধা হয়, তেতিয়া উঠি নাথাকে কেতিয়াও জইনটো। অকণমান প্ৰেছ কৰি দিব নখেৰে। দেখিছেনে কেনেকৈ মই কৰিছোঁ, ঠিক এইদৰে কৰিব। আৰু আপোনালোকে এই চাদৰৰ পতিৰ মূৰটো অকণমান ভাঁজ কৰি ল'ব, আগফালটো অকণমান ভাঁজ কৰি ল'ব এইদৰে। এয়া দেখিছেনে মই কিদৰে পতিকেইটা ভাঁজ কৰি লৈছোঁ। আপোনালোকে এইদৰে ভাঁজ কৰি ল'ব আৰু অকণমান নখেৰে আঁকৰি দিব যাতে লগাওঁতে সুবিধা হয়। এয়া দেখিছেনে মই কিদৰে লৈছোঁ। তাৰপিছত আপোনালোকে পতিটো লাহে লাহে লগাই যাব। আৰু এটা কথা মনত ৰাখিব, পতিটো লগাওঁতে কেতিয়াও চাদৰখন টানি নধৰিব, নহ'লে চাদৰখনৰ লগোৱাৰ পিছত পতিকেইটা কোচ খাই থাকিব পাৰে। গতিকে আপোনালোকে কেতিয়াও টানি নধৰিব চাদৰখন। ওপৰৰ ফালে যিটো পতি লগাব সেই পতিটো অকণমান টানিব পাৰে, কিন্তু ইমানো নহয়, অলপমানকৈ টানিব। এয়া দেখিছেনে মই কিদৰে লগাইছোঁ। এইদৰে আপোনালোকেও লগাব পাৰে নিজৰ চাদৰখন নিজে ঘৰতে। আপোনালোকে এইদৰে পতিকেইটা লগাব পাৰে। অলপ এনেকৈ ভাঁজ কৰি পেলাই আপোনালোকে চিলাই যাব। মোৰ চিলোৱা হৈ গৈছে আৰু এয়া যিখিনি পতি মোৰ দীঘল হৈ আছে সেইখন মই অলপ কাটি লৈছোঁ। আপোনালোকেও এইদৰে দীঘল হৈ থাকিলে, আৰু আজিকালি পতিবোৰ অলপ দীঘলেই দিয়ে, সেই গতিকে অকণমান কাটি ল'ব। এয়া দেখিছেনে মই কিদৰে কাটি লৈছোঁ। কাটি পেলাই শেষৰখন আপোনালোকে ভাঁজ কৰি দিব। এয়া দেখিছেনে এনেদৰে ভাঁজ কৰি দিব। ভাঁজ কৰি দি পেলাই আপোনালোকে বেজীটো কেতিয়াও উলিয়াই নিদিব। বেজীটো উলিয়াই নিদিব। আৰু লগতে এয়া দেখিছেনে মই বেজীটো উলিয়াই দিয়া নাই। মই প্লিটখন উঠাই পেলাই কেৱল কাপোৰ চাদৰখনহে মই হেৰি কৰি দিছোঁ। আপোনালোকেও এইদৰে কৰিব। বেজীটো সুমিয়াই থৈ দিব চাদৰখনৰ ভিতৰত, আৰু চাদৰখনত আপোনালোকে প্লিটটো উঠাই পেলাই চাদৰখন হেৰি কৰিব পাৰিব। ভিতৰৰ ছাইডটো এইদৰে আপোনালোকে ভাঁজ কৰি চিলাই যাব। এয়া দেখিছিলে মোৰ এটা ছাইড সম্পূৰ্ণ হৈ গৈছে। আপোনালোকেও এইদৰে নিজৰ চাদৰখন ঘৰতে চিলাই দিব পাৰে। দেখিছেনে কি ধুনীয়া হৈছে, আৰু অকণো গোটে কোচ খোৱা নাই। আৰু আপোনালোকে টানি কেতিয়াও নিচিলাব কাপোৰ।
ছাইডটো আপোনালোকে চিলাই ল'ব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে এটা লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো টিপি দিব।